ভাৰতবৰ্ষত মানৱ অধিকাৰৰ ব্যৱস্থাবোৰ কেনেকুৱা ধৰণৰ ভাৰতবৰ্ষত যদি আমি মানৱ অধিকাৰৰ ব্যৱস্থাবোৰ ক'বলৈ যাওঁ তেতিয়া আমি দুটা দিশ দেখা পাওঁ এটা হৈছে কনষ্টিটিউচনেল ফ্ৰেমৱৰ্ক ভাৰতবৰ্ষৰ সংবিধানত অন্তৰ্ভুক্ত হৈ থকা অন্তৰ্নিহিত হৈ থকা বিষয়সমূহ আৰ্টিকল স্কেডিউল বা পাৰ্ট এইবিলাকত কেনেদৰে অধিকাৰবোৰ আছে সেকেন্ডলি লিগেল ফ্ৰেমৱৰ্ক সংবিধানত নাই কিন্তু ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ আইন আছে বিভিন্ন ধৰণৰ ব্যৱস্থা আছে সেই ব্যৱস্থাবিলাকে কেনেকৈ হিউম্যান ৰাইটস প্ৰটেক্ট কৰিছে প্ৰমোট কৰিছে ভাৰতবৰ্ষত হিউম্যান ৰাইটস প্ৰটেকশ্যন এণ্ড প্ৰমোশ্যনৰ ক্ষেত্ৰত দুটা ব্ৰড ফ্ৰেমৱৰ্ক দেখা পোৱা যায় এটা হৈছে কনষ্টিটিউচনেল ফ্ৰেমৱৰ্ক য'ত নেকি আমি কনষ্টিটিউচনত অন্তৰ্ভুক্ত হৈ থকা বিষয়সমূহ পাওঁ আৰু আনটো হৈছে লিগেল ফ্ৰেমৱৰ্ক য'ত নেকি বিভিন্ন আইনসমূহ পাওঁ আৰু বা এই আইনসমূহৰ লগত সংগতি ৰাখি জন্ম হোৱা গঠন কৰা কিছুমান এজেঞ্চিছবিলাক পাওঁ আৰু আমি এই দুইটা বিষয়ে খুব কম সময়ৰ ভিতৰত কভাৰ কৰিবলৈ চেষ্টা কৰিম কনষ্টিটিউচন অফ ইণ্ডিয়া যদি চাওঁ আমি কনষ্টিটিউচন অফ ইণ্ডিয়াৰ বিষয়ে জানো যে ইট ইজ দ্য সুপ্ৰিম ল অফ ইণ্ডিয়া ভাৰতবৰ্ষৰ আটাইতকৈ উচ্চ স্তৰৰ বা সৰ্বোচ্চ যিখন আইন সেইখনেই হৈছে কনষ্টিটিউচন অফ ইণ্ডিয়া তাতে সকলোবোৰ আইন আছে সকলো নীতি নিয়ম আছে ইয়াত কি আছে কনষ্টিটিউচনৰ পলিটিকেল ষ্ট্ৰাকচাৰ প্ৰচিডিউৰ পাৱাৰ এণ্ড ডিউটিজ অফ দ্য গভৰ্ণমেণ্ট এইটা ইম্পৰ্টেণ্ট পলিটিকেল ষ্ট্ৰাকচাৰটো কেনেকুৱা ধৰণৰ যিটো ৰাজ্যৰ লগত জড়িত হ'ব পাৰে প্ৰচিডিউৰ কেনেদৰে হয় চৰকাৰ কেনেকৈ গঠন কৰা হয় সেই প্ৰচিডিউৰটো পাৱাৰ ক্ষমতা কোনে কেনেকুৱা ধৰণৰ পাৱাৰ পাইছে এণ্ড ডিউটিজ অফ দ্য গভৰ্ণমেণ্ট চৰকাৰৰ দায়িত্ব কি এই কথাবিলাক কনষ্টিটিউচনত উল্লেখ আছে যিকেইটা কথাই আচলতে কি কৈছে আমাৰ ৰাইটছবিলাক হাইলাইট কৰিছে ৰাইটছবিলাক আমাক দেখুৱাই দিছে আমি যদি চাওঁ Constitution of India covers fundamental rights, directive principles of state policies, আৰু duties of citizens. এই কথাকেইটাও যদি আমি চাওঁ তেতিয়া দেখা পাম যে এই কথাবিলাকত ৰাইটছৰ কথাবিলাক ৰিফ্লেক্ট হৈছে আমিতো সকলোৱে জানোৱে ফাণ্ডামেণ্টেল ৰাইটছ আছে এই ফাণ্ডামেণ্টেল ৰাইটছৰ বাহিৰেও ডিৰেক্টিভ প্ৰিন্সিপলছ ডিউটিজ বা অন্যান্য আৰ্টিকল কিছুমান আছে য'ত নেকি হিউমেন ৰাইটছৰ প্ৰতিফলন আমি দেখা পাওঁ আমি যদি ব্ৰডলি চাওঁ পাঁচটা কেটেগৰীত কনষ্টিটিউচনৰ ভিতৰত থকা কথাখিনিক আমি হিউমেন ৰাইটছৰ লগত ৰিলেট কৰিব পাৰোঁ দ্য প্ৰিএম্বল প্ৰস্তাৱনাটো ফাণ্ডামেণ্টেল ৰাইটছ মৌলিক অধিকাৰসমূহ ফাণ্ডামেণ্টেল ডিউটিজ আমাৰ মৌলিক কৰ্তব্যসমূহ ডিৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহ আৰু ৰেমেডি থ্ৰু ৰিট জুৰিছডিকশ্যন এণ্ড আদাৰ্ছ অন্যান্য যিবোৰ ৰেমেডি আছে প্ৰতিকাৰ আছে সেইবিলাকৰ জৰিয়তে আমি কনষ্টিটিউচন অফ ইণ্ডিয়াত ভাৰতবৰ্ষৰ জনসাধাৰণৰ কাৰণে বা ভাৰতৰ বাহিৰৰ জনসাধাৰণৰ কাৰণেও কিছুমান অধিকাৰ প্ৰদান কৰা আমি দেখিবলৈ পাওঁ প্ৰিএম্বলটোলৈ যদি চাওঁ তোমালোকে সকলোৱে প্ৰিএম্বলটোৰ বিষয়ে জানা দ্য প্ৰিএম্বল দ্যাট কৈছে উই দ্য পিপল অফ ইণ্ডিয়া আমি ভাৰতবৰ্ষৰ নাগৰিক তাৰমানে কি পলিটিকেল পাৱাৰটো ভাৰতবৰ্ষৰ মানুহক দিয়া হৈছে ৰাইট কি হৈছে ভাৰতীয় নাগৰিকক নিজৰ সংবিধানখন নিজে লোৱাৰ এটা অধিকাৰ প্ৰদান কৰিছে উই দ্য পিপল অফ ইণ্ডিয়া having solemnly resolved to constitute India into a sovereign socialist শব্দটো কিহৰ লগত জড়িত অৰ্থনৈতিক অধিকাৰৰ লগত জড়িত যে সমাজত ধনী আৰু দুখীয়াৰ মাজত থকা যিটো ব্যৱধান সেই ব্যৱধানটো হ্ৰাস কৰিবলৈ চেষ্টা কৰা হ'ব ধনীসকল ধনী হৈ গৈ থাকিব আৰু দুখীয়াসকল দুখীয়া হৈ থাকিব সেইটো নহ'ব সেইকাৰণে কি হ'ব ধনীসকলৰ ওপৰত কিছুমান ৰেষ্ট্ৰিকশ্যনছ আনিব যাৰ কাৰণে তেওঁলোকৰ ওচৰত অবাধ সম্পত্তি কনচেনট্ৰেট নহয় আৰু দুখীয়াসকল যাতে ডেভেলপ হ'ব পাৰে ইকনমিকেলি ইম্প্ৰুভ হ'ব পাৰে তেওঁলোকৰ কণ্ডিশ্যন তাৰ কাৰণে চৰকাৰে তেওঁলোকক ছাপোৰ্ট দিব গতিকে ছ'চিয়েলিষ্ট ইকনমিক ৰাইটছৰ লগত জড়িত ছেকুলাৰ ধৰ্ম নিৰপেক্ষ ই আমাক ধৰ্মীয় অধিকাৰ দিব মই হিন্দু হ'ম নে মুছলমান হ'ম নে খ্ৰীষ্টিয়ান হ'ম তাৰ নিৰ্বাচন মই নিজে কৰিম সেই অধিকাৰটো মোক দিব ডেমক্ৰেটিক ৰিপাব্লিক চৰকাৰখন কি হ'ব ডেমক্ৰেটিক এণ্ড ৰিপাব্লিক হেড অফ দ্য ইনষ্টিটিউশ্যন ইলেক্টেড হ'ব এটা নিৰ্দিষ্ট ইণ্টাৰভেলৰ মূৰে মূৰে ইলেকশ্যন হ'ব আৰু অল মাষ্ট এবাইড দ্য কনষ্টিটিউশ্যন এই কথাবোৰ যাতে কনষ্টিটিউশ্যনখন মানি চলি চৰকাৰে আমাক শাসন কৰে এই কথাবোৰ প্ৰিএম্বলৰ প্ৰথমতেই কৈ দিছে আৰু এইবিলাকে আমাক কিছুমান অধিকাৰ প্ৰদান কৰিছে যে গণতান্ত্ৰিকভাৱে শাসিত হোৱাৰ অধিকাৰ ছেকুলাৰ নিজৰ ধৰ্মটো নিজে বাছনি কৰাৰ অধিকাৰ অৰ্থনৈতিকভাৱে এক দুৰাৱস্থাৰ সন্মুখীন নোহোৱাৰ অধিকাৰ এই অধিকাৰবোৰ প্ৰিএম্বলে আৰম্ভণিতে আমাক কৈছে দেন জাষ্টিছৰ কথা কৈছে যে ৰাইট টু জাষ্টিছ কেনেকুৱা জাষ্টিছ পাম আমি ছ'চিয়েল জাষ্টিছ ইকনমিক জাষ্টিছ পলিটিকেল জাষ্টিছ আমাৰ ন্যায়ৰ অধিকাৰ আছে সামাজিক ন্যায়ৰ অৰ্থনৈতিক ন্যায়ৰ ৰাজনৈতিক ন্যায়ৰ আমাক লিবাৰ্টিৰ অধিকাৰ দিছে স্বতন্ত্ৰতাৰ অধিকাৰ দিছে কেনেকুৱা ধৰণৰ লিবাৰ্টি যে লিবাৰ্টি অফ থটছ
মোৰ কিবা এটা চিন্তা আছে মই তাক এক্সপ্ৰেছ কৰিম মোৰ চিন্তাত কৰাৰ অধিকাৰ আছে যে নহয় লকডাউন দিয়াটো ভাল হৈছে নে বেয়া হৈছে কোভিডৰ কাৰণে দোকানবোৰ 11টা বজাত বন্ধ কৰিবলৈ দিয়াটো ভাল হৈছে নে বেয়া হৈছে মোক চিন্তা কৰাৰ অধিকাৰ দিছে মোক চিন্তা কৰাৰ কাৰণে কোনেও মোক শাস্তি দিব নোৱাৰে লিবাৰ্টি অফ এক্সপ্ৰেছন তুমি ভাল পাইছা বেয়া পাইছা তুমি ভাল পাইছা ফেচবুকত তুমি লিখিছা যে নহয় চৰকাৰে এই কামটো ভাল কৰিছে তুমি বেয়া পাইছা লিখিছা যে চৰকাৰে কি কৰিছে এই কামটো বেয়া কৰিছে ভ্যাকচিন দিয়া নাই ছাত্ৰ ছাত্ৰীসকলক বেয়া কৰিছে বিলিভ তুমি কিবা এটা বিশ্বাস কৰা ধৰ্মত বা কিবা এটা আইডিওলজি তোমাৰ বিশ্বাস আছে ফেইথ আছে বা কাৰোবাক তুমি উপাসনা কৰা worship এই কথাবিলাকৰ তোমাক লিবাৰ্টি দিছে দেন ইকুৱেলিটি অফ ষ্টেটাছ সকলো সমান ষ্টেটাছ কোনো উচ্চ বা কোনো নিম্ন নহয় তোমালোকে যদি ইলেকশ্যনৰ সময়ত ভোট দিয়া কথাটো চোৱা সকলোৱে কি হয় একেই ধৰণে ভোট দিবলৈ যায় লাইনত থিয় হয় হয়নে প্ৰায় দেখা যায় যে ইলেকশ্যনৰ সময়ত আগতে বহুতে দেখিছে চাগে মনমোহন সিং অসমলৈ আহে আৰু অসমত আন ভোটাৰৰ সৈতে একেটা শাৰীত থিয় হয় প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়তো আন ভোটাৰৰ সৈতে একেটা শাৰীত থিয় হৈ পেলাই ভোট দিবলৈ যায় কিয়নো ষ্টেটাছ সকলোৰে সমান এণ্ড অপৰচুনিটিজ সকলোৰে সমান অপৰচুনিটি আছে এই ক্লাছটো কৰিবলৈ যেতিয়া আহিছে সকলোকে সমানে কয় যে তোমালোক যদি সাপটগ্ৰাম কলেজৰ ছাত্ৰ ছাত্ৰী তোমালোক যদি পলিটিকেল সায়েন্সৰ আমুক সেমিষ্টাৰৰ ছাত্ৰ ছাত্ৰী তোমালোকে অংশগ্ৰহণ কৰিবা তাত কোৱা নাই যে তোমালোকক লৰা হলেহে অংশগ্ৰহণ কৰিবলৈ দিম তোমালোকে অৰ্থনৈতিকভাৱে ভাল হলেহে অংশগ্ৰহণ কৰিবলৈ দিম তোমালোকে আমুকটো কাম কৰিলেহে অংশগ্ৰহণ কৰিবলৈ দিম তাৰ কথা কোৱা নাই সকলোকে সমান অপৰচুনিটি দিছে আৰু ইকুৱেলিটি টু প্ৰমোট এমং দেম তেওঁলোকৰ মাজতো ইকুৱেলিটি যাতে সকলো যাতে সমান হৈ থাকে তাৰো ব্যৱস্থা কৰিছে গতিকে ৰাইট টু ইকুৱেলিটি দিছে দেন ডিগনিটিৰ কথা কৈছে মানুহৰ যিটো মৰ্যাদাপূৰ্ণ জীৱন যাপনৰ কথা সেই ডিগনিটি দিয়াৰ কথা কৈছে ৰাইট টু ডিগনিটি গতিকে এই ধৰণে প্ৰিএম্বুলতে কি কৰিছে ভাৰতবৰ্ষৰ সংবিধানত কিছুমান অধিকাৰৰ ব্যৱস্থা কোৱা হৈছে দেন ফাণ্ডামেণ্টেল ৰাইটছৰ বিষয়ে আমি সকলোৱে জানো মই এইখিনি ডিটেইল নাযাওঁ ৰাইট টু ইকুৱেলিটি সমতাৰ অধিকাৰ যিটো আমি প্ৰিএম্বুলতো পাইছিলোঁ পিছতো আছে ৰাইট টু ফ্ৰীডম স্বতন্ত্ৰতাৰ অধিকাৰ ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন শোষণৰ বিৰুদ্ধে অধিকাৰ ৰাইট টু ফ্ৰীডম অফ ৰিলিজিয়ন ধৰ্মৰ অধিকাৰ কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইটছ শৈক্ষিক আৰু সাংস্কৃতিক অধিকাৰ আৰু ৰাইট টু কনষ্টিটিউশ্যনেল ৰেমেডিজ সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ এই অধিকাৰবোৰ দিছে আৰু বিশেষকৈ এই যিটো ষষ্ঠ অধিকাৰ ৰাইট টু কনষ্টিটিউশ্যনেল ৰেমেডিজ আমাৰ যদি অধিকাৰবোৰ কোনোবাই ভংগ কৰে ওপৰৰ 5টা অধিকাৰ যদি কোনোবাই নিদিয়ে আমি কনষ্টিটিউশ্যনৰ সহায় ল'ব পাৰোঁ আমি জুৰিছডিকশ্যনৰ সহায় ল'ব পাৰোঁ এইটো এটা গুৰুত্বপূৰ্ণ অধিকাৰ গতিকে আমি সমতাৰ অধিকাৰ পাইছোঁ সকলো সমান স্বাধীনতাৰ অধিকাৰ পাইছোঁ আমি স্বাধীন আমি মত প্ৰকাশ কৰা স্বাধীনতা পাইছোঁ চলন ফুৰণ কৰাৰ অধিকাৰ পাইছোঁ ৰাইট টু এক্সপ্লইটেশ্যন কোনো আমাক এক্সপ্লইট কৰিব নোৱাৰে মাইনৰিটি হিচাপে মই আমুক ধৰ্মত বিশ্বাস কৰোঁ মোৰ ভাষাটো মাইনৰিটি ভাষা সেই হিচাপে এক্সপ্লইট কৰিব নোৱাৰে মই মহিলা মই শিশু সেই হিচাপে মোক এক্সপ্লইট কৰিব নোৱাৰে ৰাইট টু ফ্ৰীডম অফ ৰিলিজিয়ন মই যিটো ধৰ্মত বিশ্বাস কৰোঁ সেই ধৰ্মটো মানি চলাৰ অধিকাৰ পাইছোঁ ৰাইট টু এডুকেশ্যন শিক্ষাৰ অধিকাৰ পাইছোঁ কালচাৰ নিজৰ কালচাৰটো প্ৰটেক্ট প্ৰমোট কৰাৰ অধিকাৰ পাইছোঁ আৰু এই অধিকাৰবোৰ যদি কেনেবাকৈ ভংগ হয় তাক আমি সংবিধানৰ জৰিয়তে আকৌ সুৰক্ষিত কৰাৰ অধিকাৰো পাইছোঁ গতিকে ফাণ্ডামেণ্টেল ৰাইটছবিলাকত হিউমেন ৰাইটছৰ ব্যৱস্থা কৰা হৈছে দেন ফাণ্ডামেণ্টেল ডিউটিজ আমাৰ অৰিজিনেল যিখন কনষ্টিটিউশ্যন তাত ফাণ্ডামেণ্টেল ডিউটিজ নাছিলে 1950 যিখন কনষ্টিটিউশ্যন তাত ফাণ্ডামেণ্টেল ডিউটিজ নাছিলে 1976ত 42nd এমেণ্ডমেণ্টৰ জৰিয়তে এই ফাণ্ডামেণ্টেল ডিউটিজবিলাকৰ ব্যৱস্থা কৰা হৈছিলে অন্তৰ্ভুক্ত কৰা হৈছিলে আৰু তেতিয়া মাত্ৰ 10টা ডিউটি অন্তৰ্ভুক্ত কৰিছিলে আৰু পাছলৈ শিক্ষাৰ অধিকাৰ আইনখন যেতিয়া বলবৎ কৰা হ'ল আৰু এটা অধিকাৰ মানে আৰু এটা ফাণ্ডামেণ্টেল ডিউটি কৰ্তব্য সংযুক্ত কৰা হ'ল আৰু টোটেল কৰ্তব্য আমাৰ কিমান হ'ল 11টা হ'ল আৰু সেই ফাণ্ডামেণ্টেল ডিউটিজবিলাক যদি চাওঁ তেতিয়া দেখা পাম যে আমি কিছুমান দায়িত্ব পালন কৰিব লাগে আৰু সেই দায়িত্ববোৰ যদি পালন কৰোঁ আমি দ্বিতীয়জন ব্যক্তি আমাৰ কিনাৰত থকা ব্যক্তিজনৰ আমি অধিকাৰবোৰ সুৰক্ষিত কৰোঁ ঠিক সেইদৰে দ্বিতীয়জন ব্যক্তিয়ে যেতিয়া তেওঁৰ কৰ্তব্যবোৰ পালন কৰিব তেওঁ মোৰ অধিকাৰসমূহ সুৰক্ষিত কৰিব গতিকে ফাণ্ডামেণ্টেল ডিউটিজবিলাকক আমি ভাৰতবৰ্ষৰ সংবিধানৰ এনে এক ব্যৱস্থা বুলি কওঁ যিবোৰ ব্যৱস্থাৰ থকাৰ কাৰণে ব্যক্তিৰ অধিকাৰসমূহ সুৰক্ষিত হৈছে মই এটা 2টা বা 3টা এক্সাম্পলহে দিব বিচাৰিছোঁ ধৰি লোৱা ভেলু এণ্ড প্ৰিজাৰ্ভ দ্য ৰিচ হেৰিটেজ অফ আৱাৰ কম্পজিট কালচাৰ আমাৰ কম্পজিট যিটো কালচাৰ সেইটো সুৰক্ষিত কৰা আমাৰ সংস্কৃতি কি ধৰি লোৱা আমাৰ সংস্কৃতি বিহু উদযাপন কৰা আমাৰ সংস্কৃতি ঈদ মনা আমাৰ সংস্কৃতিৰ পূজা পাতল কৰা এই যে সংস্কৃতিটো আছে সেইটো কি আছে মই
তাক প্ৰমোট কৰিব লাগিব, তাক সুৰক্ষা কৰিব লাগিব। মই ৰক্ষা কৰিবলৈ যোৱা মানে কি দ্বিতীয়জন ব্যক্তিয়ে সেই কালচাৰেল ৰাইটছবিলাক উপভোগ কৰিবলৈ পাব। ঠিক সেইদৰে টু ডেভেলপ দ্য চাইণ্টিফিক টেম্পাৰ, হিউমেনিজিম এণ্ড স্পিৰিট অফ ইনকুৱাৰী এণ্ড ৰিফৰ্ম। চাইণ্টিফিক টেম্পাৰ, বিজ্ঞানসন্মত চিন্তাধাৰা। আমাৰ কি আছে? বিজ্ঞানসন্মতভাৱে শাসিত হোৱাৰ, বিজ্ঞানসন্মত নীতি নিয়মেৰে পৰিচালিত হোৱাৰ অধিকাৰ আছে। গতিকে এইটো ক্ষেত্ৰত এই চাইণ্টিফিক টেম্পাৰৰ যিটো ডিউটি সেইটোৱে সহায় কৰিব। ঠিক সেইদৰে তোমালোকে যদি চোৱা একেবাৰে শেষৰটো অভিভাৱকসকলৰ কৰ্তব্য কি যে তেওঁলোকৰ শিশুক, তেওঁলোকৰ সন্তানক কি ক'ব, 6 বছৰৰ পৰা 14 বছৰ বয়সৰ মাজৰ সন্তানক কি কৰিব লাগিব? শিক্ষানুষ্ঠানলৈ পঠিয়াব লাগিব, শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিব লাগিব। এই কৰ্তব্যটোৱে কি কৰিছে? আমাৰ শিক্ষা লাভৰ যিটো অধিকাৰ সেই অধিকাৰটো সুৰক্ষিত কৰিছে। আৰু মই চিয়'ৰ তোমালোকে এনেকুৱা ধৰণৰ আৰু বহু পাবা ইয়াত, কৰি চাবা এই ডিউটিজ কেইটা যদি পঢ়া, আৰু লিংকেজ পাবা য'ত নেকি অধিকাৰ জড়িত হৈ আছে। দেন ডিৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি, ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি। ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি হৈছে যে ৰাষ্ট্ৰক সংবিধানখনে চৰকাৰক কিছুমান নিৰ্দেশ দিছে যে এই ধৰণৰ কাম কৰা, এই ধৰণৰ পলিচি লোৱা, এই ধৰণৰ ব্যৱস্থা লোৱা, যাতে জনসাধাৰণৰ ৱেলফেয়াৰ হৈ থাকে। আৰ্টিকল 36ৰ পৰা 51 লৈকে এইবোৰ আছে। আৰু ইয়াত কি কৈছে যে দ্য ষ্টেট শ্বেল ট্ৰাই টু প্ৰমোট দ্য ৱেলফেয়াৰ অফ পিপল। জনসাধাৰণৰ কল্যাণ সাধন কৰিবলৈ চেষ্টা কৰিব লাগিব। আৰু জনসাধাৰণৰ কল্যাণটোৱে হৈছে অধিকাৰৰ, মানৱ অধিকাৰৰ মূল ভেটি। গতিকে আৰ্টিকল 38ত যে কৈছে ৱেলফেয়াৰ অফ দ্য পিপল, তাৰমানে কি ষ্টেট পলিচিবিলাকে, DPSP বিলাকে আমাক অধিকাৰৰ ব্যৱস্থা কৰিছে। দেন লাইভলিহুডৰ কথা কৈছে আৰ্টিকল 39ত যদি চোৱা, লাইভলিহুড, জীৱিকাৰ অধিকাৰ। লাইভলিহুডৰ লগত আমাৰ ইকনমি জড়িত হৈ আছে, আমাৰ অৰ্থনীতি জড়িত হৈ আছে, আমাৰ ইনকামৰ কথা জড়িত হৈ আছে। গতিকে অৰ্থনৈতিক অধিকাৰৰ কথা কৈছে। ঠিক সেইদৰে তোমালোকে যদি চোৱা তলফালে ইকুৱেল ৱৰ্ক ফৰ বথ মেন এণ্ড উমেন, পুৰুষ মহিলা সকলোৱে কাম কৰাৰ অধিকাৰ পাব লাগিব। চাকৰি এটা ওলাইছে, তাত পুৰুষেও এপ্লাই কৰিব পাৰিব, মহিলাই এপ্লাই কৰিব পাৰিব। ইকুৱেলিটিৰ অধিকাৰৰ কথা কৈছে। তাৰপিছত হেল্ডি মেনাৰ এণ্ড কণ্ডিশ্যন অফ ফ্ৰীডম, অৰ্থাৎ এটা স্বাস্থ্যসন্মত জীৱনৰ কাৰণে যিবোৰ কথাৰ প্ৰয়োজন সেই কথাবিলাক DPSPত ইনক্লুড কৰা হৈছে। ঠিক সেইদৰে ৰাইট টু ৱৰ্ক আৰু ৰাইট টু এডুকেশ্যনৰ কথা আৰ্টিকল 41ত কৈছে। হিউমেন কণ্ডিশ্যন অফ ৱৰ্ক, মেটাৰনিটি লিভ, এইবিলাকৰ কথা আৰ্টিকল 42ত কৈছে, যিবিলাক থকাৰ কাৰণে মানুহৰ অধিকাৰ সুৰক্ষিত হ'ব। বিশ্ৰামৰ অধিকাৰৰ কথা কৈছে। এজন শ্ৰমিকক একেৰাহে 24 ঘণ্টা কামত লগাব নোৱাৰে, তেওঁ 8 ঘণ্টা কাম কৰিব, তাতে তেওঁ বিশ্ৰাম পাব মাজত, লেজাৰ, সেই অধিকাৰটো প্ৰদান কৰিছে। তেওঁ যি ঠাইত কাম কৰিব সেইটো স্বাস্থ্যসন্মত হ'ব লাগিব। তেওঁ এটা বন্ধ গুদামত অস্বাস্থ্যকৰ পৰিৱেশত তেওঁ কাম কৰিবলৈ দিব নোৱাৰে। তেওঁক এটা ন্যূনতম মজুৰি দিব লাগিব, এই ধৰণৰ অধিকাৰ কৈছে। গতিকে শ্ৰমিকৰ কিছুমান অধিকাৰৰ কথা সংবিধানত DPSP হিচাপে, ডিৰেক্টিভ প্ৰিন্সিপল ষ্টেট পলিচি হিচাপে উল্লেখ আছে। ঠিক সেইদৰে তোমালোকে যদি চোৱা আৰ্টিকল 45ত এডুকেশ্যনৰ কথা কৈছে। সকলো ব্যক্তিৰ বাবে শিক্ষাৰ ব্যৱস্থা কৰিব লাগিব চৰকাৰে। ঠিক সেইদৰে উইকাৰ ছেকশ্যনৰ কথা কৈছে। উইকাৰ ছেকশ্যন মানে মহিলা হ'ব পাৰে, শিশু হ'ব পাৰে, মাইনৰিটিজ হ'ব পাৰে, ধৰ্মীয় সংখ্যালঘু হ'ব পাৰে, চিডিউল কাষ্ট আৰু স্কেডিউল ট্ৰাইবৰ কাৰণে ব্যৱস্থা কিছুমান কৰিবৰ কথা কৈছে, ST SC বিলাকৰ কাৰণে ব্যৱস্থা কৰাৰ কথা কৈছে। এইবোৰ হৈছে কিছুমান ৰাইটছৰ প্ৰভিজন, যি নেকি সংবিধানখনে ৰাষ্ট্ৰক নিৰ্দেশ দিছে যে ৰাষ্ট্ৰই এই ধৰণৰ ব্যৱস্থা কৰিব লাগিব, আৰু এই ধৰণৰ যদি ব্যৱস্থা কৰে ব্যক্তিৰ অধিকাৰ সুৰক্ষিত হ'ব। ইয়াৰ পিছতে কিছুমান আদাৰ প্ৰভিজনছ বুলি মই কৈছোঁ। এই সংবিধানৰ এই প্ৰিএম্বল, ডিৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি, ফাণ্ডামেণ্টেল ৰাইটছ, ফাণ্ডামেণ্টেল ডিউটিজ, এই 4টা বাদ দি পেলাই আমি যদি আদাৰ প্ৰভিজন বুলি কওঁ, তেতিয়া ডিফাৰেণ্ট আৰ্টিকলছ আছে য'ত নেকি আমাৰ ৰাইটছবোৰ প্ৰমোট হৈছে, প্ৰটেক্ট হৈছে। আৰ্টিকল 300A, 300A, ইয়াত কি কৈছে? লিগেলি আমি যদি কিবা প্ৰপাৰ্টি আৰ্ণ কৰোঁ, সেই প্ৰপাৰ্টিবোৰ ৰখাৰ অধিকাৰ দিছে, ৰাইট টু প্ৰপাৰ্টি। তাৰপিছত আৰ্টিকল 325ত কৈছে যে ইলেক্টৰেল ৰোল, অৰ্থাৎ আমাৰ নিৰ্বাচনত ব্যৱহৃত যিবোৰ ভোটাৰ তালিকা, সেই ভোটাৰ তালিকাত আমাৰ নাম অন্তৰ্ভুক্ত হোৱাৰ অধিকাৰ আছে। আমি যদি 18 বছৰ বয়স পাৰ হৈছোঁ, তেতিয়াহ'লে আমি ভোটাৰ তালিকাত আমাৰ নাম আহিব, সেই অধিকাৰটো দিছে। আৰ্টিকল 326ত কৈছে যে ইউনিভাৰ্চেল এডাল্ট ফ্ৰেঞ্চাইজ, অৰ্থাৎ আমি কি কৰিব লাগিব? সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ। এই 18 বছৰ পাৰ যদি হৈ গ'ল, আমাৰ যদি ইলেক্টৰেল ৰোলত যদি নাম আহি গ'ল, আমাক কি কৰিব লাগিব? ভোটদান কৰাৰ অধিকাৰ দিব লাগিব। তোমালোকে চাগে বহুৱে এইবাৰ প্ৰথমবাৰ ভোটদান কৰিছে, গতিকে গম পাইছা কথাটো। দেন ৰিটছ কিছুমানৰ কথা কৈছে। ৰিটছ কিছুমান বিশেষ ব্যৱস্থা আৰ্টিকল 220
9ত আছে 229 আৰ্টিকল হেবাছ কৰ্পাছ প্ৰহিবিশ্যন এইবিলাক মেণ্ডামাছ কোৱাৰেণ্টো এইবিলাকৰ কথা কৈছে এইবোৰ খুব মই ডিটেইল যাব বিচৰা নাই তোমালোকে পিছত পাবা এই কথাবোৰ দেন কিছুমান লিগেল ফ্ৰেমৱৰ্ক আছে ভাৰতবৰ্ষত ডিফাৰেণ্ট এক্টছৰ জৰিয়তে আৰু কিছুমান এজেন্সিছ আছে এইখিনি সংবিধানৰ বাহিৰত এই লিগেল ফ্ৰেমৱৰ্কছবিলাক কি হৈছে সংবিধানৰ বাহিৰৰ কথা কৈছোঁ আৰু এজেন্সিছবিলাকৰ কথা যেতিয়া কৈছোঁ আমি সংবিধানৰ বাহিৰৰ কথা কৈছোঁ এই ৰিটছবিলাকৰ কথা মই উল্লেখ কৰিছিলোঁ যদিও মই ডিটেইল নকওঁগৈ সময় মই আৰু ল'ব বিচৰা নাই লিগেল ফ্ৰেমৱৰ্ক বুলি কওঁতে কিছুমান এক্টছ আছে মই কেইখনমান এক্টৰ কথা ক'ব পাৰোঁ যিখিনি এক্ট তোমালোকে হয়তো পাইছা এখন তোমালোকে বহুতে হয়তো পঢ়িবলৈ পাইছে যে এখন এক্ট হৈছে ধৰা ডাউৰী যৌতুক ব্যৱস্থাৰ বিৰোধী এক্ট এখন ধৰা ৰাইট টু এডুকেশ্যন এক্ট ৰাইট টু ফুড এক্ট এই যিবোৰ এক্ট আছে সেই এক্টবিলাকে আমাক কিছুমান ৰাইটছ প্ৰদান কৰিছে সতী ব্যৱস্থাৰ বিৰুদ্ধে এক্ট যৌতুক ব্যৱস্থাৰ বিৰুদ্ধে এক্ট শিশুৰ সুৰক্ষাৰ কাৰণে এক্ট ST/SC কাৰণে এক্ট আৰু কিছুমান এক্ট আছে যিবোৰ এক্টৰ জৰিয়তে কিছুমান এজেন্সি গঠন কৰিছে যিটোৰে ক'ব পাৰি যে নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন নেশ্যনেল কমিশ্যন ফৰ উইমেন নেশ্যনেল কমিশ্যন ফৰ মাইনৰিটিজ নেশ্যনেল কমিশ্যন ফৰ ST and SC এই যে কমিশ্যনবোৰ গঠন কৰিছে একোখন আইনৰ আধাৰত গঠন কৰিছে গতিকে এইবোৰ হৈছে লিগেল ফ্ৰেমৱৰ্ক আৰু এই লিগেল ফ্ৰেমৱৰ্কবিলাকৰ ভিত্তিত কি কৰিছে এজেন্সিছ কিছুমান গঠন কৰিছে কমিশ্যনছ কিছুমান গঠন কৰিছে আৰু কিছুমান অৰ্গেনাইজেশ্যন ফৰ্ম কৰিছে যি অৰ্গেনাইজেশ্যন এজেন্সি বা কমিশ্যনবিলাকে কি কৰিছে ৰাইটছবিলাক প্ৰটেক্ট আৰু প্ৰমোট কৰিবলৈ চেষ্টা কৰিছে টু চাম আপ আমি যদি এইখিনি সকলো সামৰিবলৈ যাওঁ তেতিয়া ক'ব পাৰোঁ যে ভাৰতবৰ্ষৰ সংবিধানত কেইবাধৰণেও আমাৰ ৰাইটছবোৰ প্ৰটেক্ট কৰিবলৈ চেষ্টা কৰিছে আৰু সংবিধানৰ বাহিৰতো কিছুমান ব্যৱস্থা আছে বিশেষকৈ কিছুমান আইনৰ জৰিয়তে আৰু কিছুমান এজেন্সিৰ জৰিয়তে য'ত নেকি আমাৰ মানৱ অধিকাৰসমূহ প্ৰটেক্ট আৰু প্ৰমোট কৰিবলৈ চেষ্টা কৰা হৈছে সংবিধানত যদি চাওঁ প্ৰিএম্বল ফাণ্ডামেণ্টেল ৰাইটছ ফাণ্ডামেণ্টেল ডিউটিজ ডিৰেক্টিভ প্ৰিন্সিপলছ এইবিলাক আছে কনষ্টিটিউশ্যনত লগতে কিছুমান আৰ্টিকলছ আছে আৰু সংবিধানৰ বাহিৰত যদি চাওঁ বিভিন্ন ধৰণৰ আইন আছে মই আইনবিলাকৰ নাম এতিয়া ল'ব বিচৰা নাই বহুত আইন আছে তোমালোকে নেটত বিচাৰিলে পাবা সেই আইনবিলাক আছে আৰু বহু এজেন্সিছ আছে নেশ্যনেল কমিশ্যনছ আছে ষ্টেট কমিশ্যন আছে ষ্টেট কমিশ্যন ফৰ উইমেন মহিলা আয়োগ ষ্টেট কমিশ্যন ফৰ হিউমেন ৰাইটছ এই কমিশ্যনবিলাকে ৰাইটছৰ প্ৰটেকশ্যন প্ৰমোশ্যনৰ কাৰণে ব্যৱস্থা কৰি আছে মই মোৰ ফালৰ পৰা ক'বলগীয়াখিনি ইয়াতে সামৰিছোঁ